হয় আজি দলৰ বা অগপদলৰ মুখ্য কাৰ্যালয়ত এখন বিষয়ববীয়াৰ সভা আৰু এই বিষয়ববীয়াৰ সভাত আমাৰ দুয়োগৰাকী সাংসদ আৰু বিধায়কসকলকো নিমন্ত্ৰণ জনোৱা হৈছিল সভা অনুষ্ঠিত হয় বৰ্তমান আপোনালোকে সকলো দেখিছে যে ৰাজ্যখনৰ বহুকেইখন জিলাত বানপানী হৈছে দলৰ কৰ্মকৰ্তাসকলক আমি কেনেদৰে দুৰ্গত ৰাইজৰ কাষত আমি থিয় কৰাব পাৰোঁ এই সম্পৰ্কত আজি আলোচনা হৈছে আৰু ইয়াৰ উপৰিও স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন সম্পৰ্কত আৰু হৈ যোৱা পঞ্চায়ত নিৰ্বাচনৰ সম্পৰ্কতো আলোচনা হৈছে পঞ্চায়ত গঠন আঞ্চলিক পঞ্চায়ত বা জিলা পৰিষদ এইবিলাক সেই কথাখিনিও আজি আমি ইয়াত আলোচনা কৰিছোঁ ইয়াৰ উপৰিও আমাৰ সন্মুখত ৰাজ্যসভাৰ নিৰ্বাচন আছে ভাৰতীয় জনতা পাৰ্টিৰ সৈতে আলোচনা কৰি এখন আসন আমি লাভ কৰিছোঁ প্ৰতিদ্বন্দ্বিতাৰ বাবে নমিনেশ্যনৰ শেষ তাৰিখ 9 তাৰিখ সেই সম্পৰ্কতো আজি আলোচনা হৈছে হয় যথেষ্ট সংখ্যক আমাৰ দলৰ কৰ্মকৰ্তাই ৰাজ্যসভাৰ প্ৰাৰ্থিত্বৰ বাবে আবেদন কৰিছে গতিকে এখন কমিটি আজি কৰি দিছে দলৰ সভাপতি কাৰ্যকৰী সভাপতি আৰু সাংসদ ফণীভূষণ চৌধুৰী ডাঙৰীয়াক লৈ এখন কমিটি কৰি দিছে আৰু মই ইতিমধ্যে সভাপতি হিচাপে মই কৈছোঁ যে আমাৰ যি আন দুগৰাকী মানে কেশৱ মহন্ত আৰু ফণীভূষণ চৌধুৰী এই দুয়োগৰাকীয়ে যিসকলে প্ৰাৰ্থিত্বৰ বাবে আবেদন কৰিছে সেইসকলৰ লগত মত বিনিময় কৰিব আৰু ইয়াৰ উপৰি দলৰ বাকী জ্যেষ্ঠ যিসকল সতীৰ্থ আছে তেওঁলোকৰ লগত মত বিনিময় কৰিব আৰু তাৰপিছতে আমি এটা সিদ্ধান্ত ল'ম ঘোষণা কেতিয়া কৰিব সোনকালেতো হ'বই লাগিব 9 তাৰিখে যিহেতু নমিনেশ্যনৰ লাষ্ট ডেট আছে 9 তাৰিখে মানে তাৰিখটো এতিয়াও ঠিক কৰা নাই 9 তাৰিখে নমিনেশ্যনৰ শেষ তাৰিখ গতিকে তাৰ 26 হ'ব পাৰে হয়তো আৰু তেওঁলোকে আশা কৰাটো বেয়া নহয় তেনেকুৱা দাবী কোনেও উত্থাপন কৰা নাই সমীৰ মিলৰ মাজেৰে কাৰণ আপোনালোকে জানে যে আমি বহুত টাফ টাইম পাৰ কৰিছোঁ গতিকে এই ক্ষেত্ৰত আমাৰ কাৰো দ্বিমত নাই বুজাবুজিৰ মাজেৰেই গোটেই কামখিনি হ'ব আৰু সেই কথাকেই আজিৰ সভাই মানে আশা কৰিছে আৰু সেইকাৰণে এখন কমিটি কৰি দিছে মই দেখা নাই মহিলাৰ নাম দেখা নাই ভাল হ'ব কোনো ইয়াত কণ্ট্ৰভাৰ্চি নাই মই ইমানকৈ চোৱা নাই এখন দীঘলীয়া তালিকাহে আছে ঠিক আছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ